খুব ভাল লাগিছে আৰু স্পেচিয়েলি ভাল লাগিছে আপোনাৰ বৰপেটা মানুহখিনিক যাতে আমি এইখিনি অলপ সুখ দিব পাৰিলোঁ বুলি ভাবিছোঁ জয় হৈ সেইকাৰণে খুব ভাল লাগিছে আৰু যিখিনি ছাপোৰ্ট পাইছিলোঁ সেইখিনি ভাবিব নোৱাৰা ছাপোৰ্ট পাইছিলোঁ খেলত প্ৰথমতে আমি ফাৰ্ষ্টতে আমি 2খন খেলা হাৰিছিলোঁ কিন্তু আমাৰ ল'ৰাখিনি ভাগি পৰা নাছিলে তেখেতলোকে যুঁজিবলৈ ৰেডি হৈ আছিলে আৰু সেই গতিকে আজি আমি এই কিতাপটো অৰ্জন কৰিব সক্ষম হ'লোঁ এই আপোনাৰ কীৰ্তন ঘৰে যিখিনি আমাক আশীৰ্বাদ কৰিলে সেইখিনিৰ কাৰণে আমি জিকিবলৈ সক্ষম হ'লোঁ তাৰ বাবে আজি আমি আকৌ সেইকাৰণে আহিলোঁ প্ৰথম দুখন আমি হাৰিছোঁ এডজাষ্ট হোৱাতে অলপ টাইম লাগিছে কিন্তু ক্ল'জ মেচ হাৰিছোঁ এনেকুৱা নহয় যে ওৱান ছাইডেড মেচ হাৰিছোঁ ক্ল'জ মেচ হাৰিছোঁ আৰু T20 ক্ল'জ মেচতে ৰিজাল্ট ওলায় তাৰ পিছত আমি ভাবিলোঁ যে প্লেনিংটো অলপ চেঞ্জ কৰিলোঁ কৰাৰ পিছত আমি নেক্সট প্লেন যিটো কৰিলোঁ সেই প্লেনটো আমি ছাকচেছ কৰিলোঁ এতিয়া অসম ক্ৰিকেট সন্থা APLখন পাতি আমাৰ যিবিলাক প্লেটফৰ্ম দিছে ল'ৰাবিলাকক খেলুৱৈবিলাকক এইটো আপোনাৰ টেলেণ্টেই হওক বা টেলেণ্টেই হওক যিহেতু এটা প্লেটফৰ্ম দিছে তাৰ কাৰণে আমাৰ যিবিলাক IPLৰ স্কাউট আছে সেইবিলাকক চাব চাই মাত্ৰ ইয়াৰ পৰা পিক কৰি মাত্ৰ সিহঁতক আগুৱাই যোৱাত সহায় কৰিব বুলি মই ভাবোঁ নিশ্চিতভাৱে কাৰণ এই 8টা টিম আছিল গোটেই টিমকেইটা অপশ্যনত ক্ৰয় কৰা টিম গোটেইকেইটা এক্সপিৰিয়েঞ্চ টিম আছিল গতিকে এক্সপিৰিয়েঞ্চ টিমৰ এগেইনষ্ট এক্সপিৰিয়েঞ্চ টিম খেলিলে নিশ্চয় সিহঁতৰ অভিজ্ঞতা বাঢ়িবই এতিয়া চাওক যিবিলাক প্লেয়াৰে এতিয়া এষ্টাব্লিছ হৈছে তেখেততো ভাল খেলিছেই যেতিয়া উঠি অহা প্ৰজন্মবিলাকে এতিয়া ইনস্পিৰেশ্যন হ'ব যে আমি নতুনকৈ ক্ৰিকেট খেলা আৰম্ভ কৰিম নতুন খেলিম আমি এনেকৈ APL খেলিবলৈ সক্ষম হ'ব বুলি ভাবিব আৰু মোৰ বোধেৰে নিশ্চয় মোবাইলৰ পৰা ওলাই আহি খেলপথাৰত আহিব বুলি মই আশা কৰোঁ যেতিয়া আমি APLৰ বৰপেটা ব্ৰেছৰ দায়িত্বটো পালোঁ তেতিয়াৰ পৰা আমাৰ এটা আগৰ পৰাই আছিল যে আমাৰ খেলুৱৈ ইমান উৎসাহ আছে যে আমি বিশ্বাস আছিল যে আমি ফাইনেল যাই কাপ জিতিম আৰু যেতিয়া আমি ফাৰ্ষ্ট কৰি প্ৰথম আশীষ ল'বলৈ আমি ইয়াত বৰপেটা কীৰ্তন ঘৰত আহিছিলোঁ আৰু কীৰ্তন ঘৰৰ আশীষ লৈ আমি আজি APLৰ প্ৰথম অসমৰ APLৰ ফাইনেল খিতাপ আমি জিকি বৰপেটা ব্ৰেভছৰ ইমান উৎসুকতা আছে আমাৰ যে আমি বৰপেটাৰ আজি আহি আশীষ ল'লোঁ খুব আনন্দিত আমি আৰু মই ইয়াৰ কাৰণে বৰপেটা প্ৰশাসন বৰপেটা পুলিচ প্ৰশাসন বৰপেটা মিডিয়া মোৰ ভাই দাদা বন্ধু আৰু সকলো ৰাইজক অসমৰ ৰাইজবাসীক মই সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ নহয় এইটো সোণালী সুযোগ আমাৰ বৰপেটাৰ কাৰণে এই সুযোগটো আৰু কোনো নাপায় এইটো বৰপেটা ব্ৰেভছেহে থাকিব প্ৰত্যেক বছৰে এই বৰপেটা ব্ৰেভছে এই সোণালী আখৰত লিখি দিলে যে APLৰ কাপটো প্ৰথম দখল কৰিছে আৰু এইটোৱে থাকিব আৰু মই আশা কৰি পাৰিম বৰপেটা ব্ৰেভছৰ পৰা আশা কৰোঁ অন্য টিমৰ পৰা আমাৰ অসমৰ খেলুৱৈ যাওক অসমৰ খেলুৱৈ মই ভাবোঁ যে অহা 5 বছৰৰ ভিতৰত নেক্সট ইয়েৰটো যাবই অহা 5 বছৰৰ ভিতৰত আপুনি চাব যে IPLৰ প্ৰতিটো টিমত আমাৰ অসমৰ খেলুৱৈ থাকিব